নমস্কাৰ। ১ নম্বৰ, সৌৰশক্তি কোন শ্ৰেণীৰ সম্পদ? গ. নৱীকৰণীয় সম্পদ। ২. ভূ-পৃষ্ঠৰ কিমান শতাংশ স্থলভাগ? ক. ২৯%। ৩. ভূমধ্য সাগৰ কোন মহাদেশৰ অন্তৰ্গত? খ. আটলান্টিক। ৪. ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ সীমা কোনটো সাগৰে নিৰ্ণয় কৰিছে? ঘ. ভূমধ্য সাগৰে। ৫. শেলুৱৈ আৰু ঢেকীয়াজাত উদ্ভিদ কোন অঞ্চলত পোৱা যায়? ক. মেৰু। ৬. পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট কোন মহাদেশৰ অন্তৰ্গত? গ. এছিয়া। ৭. ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ কোন দিশে আছে? খ. দক্ষিণ। ৮. ব্ৰাজিল কোন মহাদেশৰ অন্তৰ্গত? ঘ. দক্ষিণ আমেৰিকা। ৯. পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীৰ নাম কি? ক. এণ্ডিছ। ১০. আটলান্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা? গ. এছ আকাৰৰ দৰে। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১. বিজ্ঞানীসকলে বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিছে? ক. ২টা। ১২. বায়ুৰ ঘনত্ব বাঢ়িলে চাপৰ পৰিমাণৰ কি হয়? গ. বাঢ়ে। ১৩. মৌচুমী শব্দটো আৰবী কোন শব্দৰ পৰা আহিছে? খ. মৌচম। ১৪. থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত? ক. ৰাজস্থান। ১৫. ভাৰতবৰ্ষত কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ঘ. ৭খন। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬. ভাৰতৰ সোঁমাজেদি কি ৰেখা গৈছে? গ. কৰ্কটক্ৰান্তি ৰেখা। ১৭. গংগা নদী ক'ৰ পৰা ওলাইছে? খ. গংগোত্ৰী নামৰ হিমবাহৰ পৰা। ১৮. অসম ৰাজ্য ক'ত অৱস্থিত? ক. উত্তৰ-পূব অঞ্চলত। ১৯. পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ? গ. ভাৰতবৰ্ষ। ২০. কোন তাৰিখে মানৱাধিকাৰ দিৱস পালন কৰা হয়? ঘ. ১০ ডিচেম্বৰ।